নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ আগষ্টৰ মাহটোত বৃষ-ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। বৃষ-ৰাশিৰ ব্যক্তিসকলৰ এই আগষ্টৰ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত মংগল গ্ৰহ আপোনাৰ পৰিয়ালৰ ওপৰত গধুৰ হৈ পৰিছে আৰু বহু বিষয়ত সদস্যসকলৰ মাজত মতানৈক্যৰ সম্ভাৱনা সৃষ্টি কৰিব। এনে পৰিস্থিতিত কোনো সদস্যৰ লগত আপোনাৰ তীব্ৰভাৱে কাজিয়া হ'ব পাৰে। ভুল বন্ধুৰ সংগীৰ বাবে আপোনাৰ দেউতাই আপোনাৰ ওপৰত খং কৰিব। এনে পৰিস্থিতিত তেওঁলোকৰ কথা ভালদৰে শুনক আৰু কোনো ভুল সিদ্ধান্ত লোৱাৰ পৰা আপুনি বিৰত থাকক। পৰিয়ালত কোনো ধৰণৰ সংকটৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা আবৃত্তি কৰাটো অতি বাধ্যতামূলক বুলি আপুনি ভাবি আপুনি হনুমান চালিচা আবৃত্তি কৰক। লগতে মংগলবাৰে হনুমান মন্দিৰত আপুনি বিশেষভাৱে পৰিদৰ্শন কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত আছে তেন্তে এই মাহত ডাঙৰ আৰ্থিক সুবিধা পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। আপোনাৰ টকা ক'ৰবাত আবদ্ধ হৈ থাকিলেও আপুনি ঘূৰাই পাব পাৰে এই মাহত। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ সহায়ো লাভ কৰিব, যাৰ বাবে আপোনাৰ ব্যৱসায় অগ্ৰগতি অতি সম্ভৱপৰ হ'ব। চৰকাৰী চাকৰিত থকা যিসকল ব্যক্তি, সেই বিষয়াসকলে নিজৰ ঊৰ্ধ্বতৰ বিষয়াৰ সৈতে উত্তেজনাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে তেওঁলোকৰ ভিতৰত ঘৃণাৰ অনুভৱ হ'ব। আপোনাৰ মনটো মূলতঃ সমাজৰ সেৱাত নিয়োজিত হৈ থাকিব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে তেওঁলোকৰ চাকৰিৰ পৰা অন্য কামলৈ ডাইভাৰ্ট হ'ব পাৰে আৰু নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ-ছাত্ৰীসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যদিও এওঁলোকৰ এইবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। এনে পৰিস্থিতিত যিকোনো সমস্যাৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সাহসেৰে মুখামুখি কৰি তাৰ পৰা শিকিবলৈ আপুনি চেষ্টা কৰক। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে অন্যান্য সৃষ্টিশীল কামত অধিক মনোনিৱেশ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব, যাৰ বাবে তেওঁলোকৰ মনোযোগ বিচলিত হ'ব পাৰে। এই সময়ছোৱাত কোনো এটা বিষয়ত দেউতাকৰ লগত তেওঁলোকৰ মতানৈক্য হ'ব পাৰে, যাৰ ফলত ঘৰখনত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকল বিবাহপাশত আবদ্ধ হৈছে তেওঁলোকে তেওঁলোকৰ সংগীৰ ওপৰত পূৰ্বতকৈ অধিক দৃঢ় বিশ্বাস কৰিব পাৰিব আৰু থাকিব, কিন্তু কোনো এটা বিষয়ত মতানৈক্য হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। মুঠৰ ওপৰত এই মাহে আপোনাৰ প্ৰেম জীৱনৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। যিসকলে এতিয়ালৈকে বিবাহপাশত আবদ্ধ হোৱা নাই সেই ব্যক্তিসকলে এই মাহত প্ৰকৃত জীৱনৰ সংগীৰ সন্ধানত থাকিব যদিও হতাশ হ'ব। এনে সময়ত নিজৰ উন্নতিৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো অতি প্ৰয়োজন আৰু উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। ৰক্তচাপ আৰু
ডায়েবেটিছ ৰোগীসকলে নিজৰ বিশেষ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন। এই মাহত কিছুমান কাৰণত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে চিকিৎসকে দিয়া নিৰ্দেশনা কঠোৰভাৱে পালন কৰক। যদি আপোনাৰ ইতিমধ্যে কোনো গুৰুতৰ ৰোগ হোৱা নাই, তেন্তে এই মাহত আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। মানসিক সমস্যা বেছি নহ'ব যদিও মন কিছু সময় অস্থিৰ হৈ থাকিব পাৰে। এনে পৰিস্থিতিত টোপনিৰ অভাৱ, অস্থিৰতা আদি সমস্যাই আপোনাক আমনি কৰিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই 2024 বৰ্ষৰ আগষ্ট মাহটোত বৃষ-ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।